আজি মই এটি নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ অতি প্ৰয়োজনীয় এটা বিষয়বস্তু এটা শব্দত প্ৰকাশ কৰা, তেওঁলোকৰ কাৰণে মই 150টি এটা শব্দত প্ৰকাশ কৰা যুগুত কৰিছোঁ আৰু সেই এটা শব্দত প্ৰকাশ কৰাবিলাক মই কৈ গৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলে মন দি শুনিব আৰু মনত ৰাখি ল'ব। যি আনৰ অধীন নহয় স্বাধীন, যি আনৰ অধীন পৰাধীন, যি দীৰ্ঘকাল জীয়াই থাকে দীৰ্ঘজীৱী, যি আনৰ ওপৰত বা যি পৰৰ ওপৰত নিৰ্ভৰ কৰি চলে পৰনিৰ্ভৰশীল, যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে আত্মনিৰ্ভৰশীল, যি আনৰ মুখলৈ বাট চাই থাকে পৰমুখাপেক্ষী, যি কথাৰ অৰ্থ নাই নিৰৰ্থক, যি মানুহে দেশক ভাল পায় দেশপ্ৰেমিক, যি পথৰ পৰা বিচলিত হৈছে পথভ্ৰষ্ট, যি কাৰো পক্ষৰ বা ফলীয়া নহয় নিৰপেক্ষ, যি ঠাইলৈ যোৱা কঠিন দুৰ্গম, যি ঠাইলৈ সহজে যাব পাৰি সুগম, যি নিজৰ পেটলৈহে চিন্তা কৰে আপোনপেটীয়া বা স্বাৰ্থপৰ, যি অলপতে ভয় খায় ভয়াতুৰ, যি তিৰোতাৰ গিৰিয়েক মৰিছে বিধৱা, যি তিৰোতাৰ সন্তান জন্ম নাপায় বন্ধ্যা বা কাঠবাজি, ধান ধোৱা ঘৰ ভঁৰাল, গৰু বন্ধা ঘৰ গোহালি, মহ বন্ধা ঠাই খুঁটি, যি শিং নোহোৱা গৰু লাওমোৰা, একে মাকৰ সন্তান সহোদৰ, একে গুৰুৰ শিষ্য সতীৰ্থ পাহৰি ভকত, বিহুৰ আগদিনা উৰুকা, 2 মাহৰ সন্ধি দুমাহী, যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে ডকাইত, খাবলৈ অনা কলপুলি পচলা, যি মাটিৰ উৎপাদিকা শক্তি নাই অনুব্বৰা, যি মানুহৰ নিজাপি ঘৰ দুৱাৰ নাই অঘৰী, যি লোকে ভাল বেয়া বিচাৰ কৰিহে কাম কৰে দূৰদৰ্শী, যি মানুহে ভাল বেয়া বিচাৰ নকৰাকৈ কাম কৰে অদূৰদৰ্শী, বয় বস্তু বেচা কিনা কৰা ঠাই হাট বা বজাৰ, যাৰ পিতৃ পৰিচয় নাই জাৰজ, যাৰ সকলো শেষ হৈ গৈছে সৰ্বহাৰা, যি ইন্দ্ৰিয় জয় কৰিব পাৰে জিতেন্দ্ৰিয়, যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে কিং কৰ্তব্য বিমুখ, যি ঘটনা আগেয়ে ঘটা নাই অভূতপূৰ্ব, যাক সহজতে লাভ কৰা যায় সুলভ, যাক সহজতে লাভ কৰিব নোৱাৰি দুৰ্লভ, যি মাগি খায় মগনীয়াৰ, যি খুজি খায় খোজনীয়াৰ, যি মানুহে দেশক ভাল পায় দেশপ্ৰেমিক, যি মানুহ দেশৰ ভক্ত দেশভক্ত, যিজন কৰ্মত বীৰৰ তুল্য কৰ্মবীৰ, যাৰ মান আছে মানি, যাৰ বল আছে যাৰ বল নাই নিৰ্বলী বা দুৰ্বল, যাৰ ওপৰত গোচৰ তৰে পদকীয়া, যাৰ অন্ত নাই অনন্ত, যাৰ আশ্ৰয় নাই নিৰাশ্ৰয়, যাৰ পুত্ৰ নাই অপুত্ৰক, যাৰ মাক নাই বৈমাতৃক, যাৰ পিতৃ মাতৃ দুয়ো মৰিছে ঘাটমৰা, যি অনাই বনাই ঘূৰি ফুৰে যাযাবৰ, যি একেলগে পঢ়ে সহপাঠী, যাৰ পূৰ্বজন্মৰ কথা মনত আছে জাতিস্মৰ, যি বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ, যি শক্তিক উপাসনা কৰে শাক্ত, যি শিৱক উপাসনা কৰে শৈৱ, যি মাটি ফুটি ওলায় উদ্ভিদ, যি ঈশ্বৰক বিশ্বাস কৰে আস্তিক, যি ঈশ্বৰক বিশ্বাস নকৰে নাস্তিক, লোকক দেখি পাছত যি কৰা যায় অনুকৰণ, লোকক দেখি পিছে পিছে যোৱা অনুসৰণ, যি আগেয়ে শুনা নাই অশ্ৰুতপূৰ্ব, যাক সহজে বুজা যায় সহজবুদ্ধ, এবাৰ ফল দি মৰা গছ ঔষধি, বনত থকা বস্তু বা জন্তু বনৰীয়া, গোটেই জীৱন জুৰি আজীৱন, যি ঠাই অতি ঠাণ্ডাও নহয় গৰমো নহয় নাতিশীতোষ্ণ, হঠাৎ হোৱা যি ঘটনা আকস্মিক, যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত প্ৰাতঃস্মৰণীয়, নোহোৱা বস্তু উদ্ভাৱন কৰোঁতে আৱিষ্কাৰক, যি মাতৃৰ মাত্ৰ এটাহে সন্তান কাকবন্ধা, মাটিৰ নিচে সৰু টেকেলি ভুৰুকা, আনৰ দুখ দেখা যায় আনৰ দুখ দেখা স্বভাৱ অসূয়া, পি খোৱা বস্তু পেয়, ঠেং নোহোৱা ভেকুলী পোৱালি লালুকি, যাক ভেদ কৰিব নোৱাৰি অভেদ্য, যি নিয়ম মতে খৰচ কৰে মিতব্যয়ী, যি নিয়ম মতে খৰচ নকৰে অমিতব্যয়ী, পনীয়া গাখীৰ দিয়া গাই জলাহী, যাৰ হাত আঁঠুৰ তললৈকে পৰে আজানুলম্বিত, কাৰো নাম নধৰাকৈ পৰা গালি গোৱাল গালি, যাৰ আদি নাই অনাদি, বাঁহ গছ খুন্দি তৈয়াৰ কৰা খাদ্যবস্তু খৰিচা, মিহি নোহোৱা গুড়ি বা বস্তুৰ লগত থকা আধা খুন্দা গুড়ি খৰচি, যি অলপতে শুনে শহাকনীয়া, যি 2 হাত সমানে চলাব পাৰে সব্যসাচী, যাৰ বিবেচনা শক্তি নাই অবিবেচক, যি জানিব খোজে বা জানিবলৈ আগ্ৰহী জিজ্ঞাসু, যি ক্ষয় হ'বলৈ ধৰিছে ক্ষয়িষ্ণু, চোবাই খোৱা যি বস্তু চব্য, এটা সন্তান হোৱাৰ পৰা আন এটা সন্তান হোৱালৈকে সময় আনজ, যি নিজে নিজে হয় স্বয়ম্ভু, মাকৰ ভায়েক মামা,
সখীৰ মাক আমৈ, সখীৰ দেউতাক তাৱৈ, কলেৰে ভৰা যি ঠাই কলনি, ঘাঁহেৰে ভৰা যি ঠাই ঘাঁহনি, বাটেদি যোৱা মানুহ বাটৰুৱা, কাঁহৰ বাচন গঢ়োতা কঁহাৰ, মাটিৰ বাচন গঢ়োতা বা সাজোতা কুমাৰ, যি গৰু ম'হৰ গাড়ী চলাই গাড়োৱান, যি জলত চৰে জলস্বৰ, ব্যাকৰণত যি পাৰদৰ্শী বৈয়াকৰণী, পদুমৰ দৰে চকু যাৰ পদ্মলোচন, মেলত যি পাৰ্গত মেলেকী, ফুল নুফুলাকৈ গুটি হোৱা গছ বনস্পতি, কৰিবলগীয়া কাম কৰ্তব্য, যি মৰু মৰু অৱস্থাত থাকে মুমূৰ্ষ, যাৰ দয়া মমতা নাই নিৰ্দয়, ভৰিৰ পৰা মূৰলৈকে আপদমস্তক, যি সকলো জানে সৰ্বজ্ঞ, বোকাত যাৰ জন্ম পংকজ, কণীৰ পৰা জন্ম অন্তজ, লিখা পঢ়া জনা লোক সাক্ষৰ, লিখা পঢ়া নজনা লোক নিৰক্ষৰ, যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে কৃতজ্ঞ, যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে অকৃতজ্ঞ, যি বিধিসন্মত নহয় বা বিধি বিৰোধী অবৈধ, য'ত কোনো মানুহ নাই জনশূন্য, যাক কল্পনা কৰিব নোৱাৰি কল্পনাতীত বা অকল্পনীয়, যি আনফালে মন দি থাকে অন্যমনস্ক, যাৰ সীমা আছে সসীম, যি গোচৰ তৰে গোচৰীয়া, কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ সজাতি, যি ধন খৰচ নকৰে কৃপণ, যি মাছ মাংস নাখায় নিৰামিষাৰী, যি মাছ মাংস খায় আমিষাৰী, যি কষ্ট সহিব পাৰে সহিষ্ণু, যাক বৰ্ণনা কৰিব নোৱাৰি অবৰ্ণনীয়, যি কোনো কাম কৰিব নোৱাৰে অকমন্য, মাটিৰে যি নিৰ্মিত মৃন্ময়, বৰষুণ নোহোৱা যি বতৰ খৰাং, যি সহজতে জিন নাযায় গুৰু পাকি বা দুষ্পাস্য, যাক বুজিব পাৰি বোধগম্য, যি অনুষ্ঠান শৰৎকালতে হয় শাৰদীয়, একে সময়তে হোৱা সমসাময়িক, লোকৰ পৰা পোৱা নিন্দা লোকনিন্দা, দুইটা চকুৰে নেদেখা মানুহ অন্ধ, এটা চকুৰে নেদেখা মানুহ কণা, গধূলি চকুৰে যি নেদেখে কুকুৰী কণা, যাক লংঘন কৰিব নোৱাৰি অলংঘ্য, যি সঁচা কথা কয় সত্যবাদী, যি মিছা কথা কয় মিছলীয়া, যাৰ ধৰ্মলৈ ভয় আছে ধৰ্মভীৰু, যাৰ আগমন আহ্বান কৰা হয় স্বাগত, মাগিলেও ভিক্ষা নোপোৱা সময়ত দুৰ্ভিক্ষ, যাক নিবাৰণ কৰিব নোৱাৰি অনিবাৰ্য, যাৰ মৰণ নাই অমৰ, যি পানীতো থাকে বামতো থাকে উভচৰ, যি ঘোঁৰা গাড়ী চলাই কচুৱান, ঘৰৰ ছালৰ পৰা পানী পৰা ঠাই পানী পোতা। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই 150টা এটা শব্দত প্ৰকাশ কৰা যুগুত কৰি দিছোঁ। মই ভাবিছোঁ এই এটা শব্দত প্ৰকাশ কৰাবিলাকে ছাত্ৰ ছাত্ৰীক যথেষ্ট সহায় কৰিব। গতিকে তেওঁলোকে ভালদৰে পঢ়ি যদি কথাবিলাক মনত ৰাখি লয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে বহুত ভাল হ'ব। আৰু আজিলৈ মই ভিডিঅ'টি সামৰণি মাৰিছোঁ। নমস্কাৰ।